Hello everyone, মোৰ চেনেলৰ অন্যটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম। আজি একচুয়ালি ব্লগটো অলপ বেলেগ টাইপৰ। মানে আজি আহিছো আমি ত্ৰিলোচন দেউতাহঁতৰ মানে মোৰ শহুৰ দেউতাহঁতৰ ঘৰত। ইয়াতে দেউতাহঁতৰ দিনৰ এটা নামঘৰ আছিল যেটো মানে মই যেতিয়া বিয়া হৈ আহিছো দেখা পাইছিলো তেতিয়া মানে এনেকুৱা মান টিং ভাঙি গৈছিল আৰু মানে এতিয়া সকলোৱে ডোনেশন দি কিনে নামঘৰটো বহুত ধুনীয়াকৈ বনাইছে আৰু মানে ষ্টাৰ্টিংটো হৈছে মণিকূটটো আজি স্থাপন কৰিব নামঘৰটো। সেইকাৰণে যিখিনি মানুহ মানে ডোনেশন দিছে বা গাঁৱৰ মানুহখিনি এওঁলোকে গৈ ইনভিটেশ্যন দিছে। তো আজি আমি তাতে আহিছো। এই ব্লগটো মই বনাইছো যাতে আমাৰ স্মৃতিখিনি মই সাঁচি ৰাখিব পাৰো ইউটিউবত। তো বলক নামঘৰলৈকে যাওঁ আৰু মোৰ ভিডিঅ'টো চাই থাকক। অপরাধ বিনাশন তুজু নামে নারায়ণ জানি নামে পখিলু শরণ আনগতি ইমান ধুনীয়াকৈ বনাইছে নামঘৰটো। চাৰিওফালে ঘূৰি ঘূৰি চাই থাকোঁতে হঠাৎ এখন ফলক মোৰ চকুত লাগিল আৰু ওচৰত গৈ পাই দেখিলোঁ ইয়াতে ২ নম্বৰতে লিখা আছে স্বৰ্গীয় যজ্ঞৰাম কলিতাৰ স্মৃতিত পৰিয়ালবৰ্গ বুলি। এয়া মোৰ শহুৰ দেউতাৰ দেউতাকৰ নাম, মানে আমাৰ আটাৰ নাম। আৰু মোৰ এই ফলকখন চাই সঁচাই বহুত ভাল লাগিল, কাৰণ ইয়াৰ জৰিয়তে আমাৰ আটাৰ নামটো সদায় কাৰণে থাকি গ'ল। আৰু ইয়াৰ পৰা ওলাই আহি এইবাৰ আমি আহিলোঁ চাহ খাবৰ কাৰণে। আৰু চাওকচোন আহোঁতে আমাক এনেকুৱা চবকে এখন গামোচা দি কিনে সম্বৰ্ধনা জনালে। মোৰ বহুত ভাল লাগিল ইয়াত আহি কিনে, কিবা নিজকে ধন্য যেন লাগিছে। আৰু যি নহওক এতিয়া ইয়াতে আমাক চাহ দিছে, চাহটো খাই লওঁ। চাহৰ লগত কি দিছে আপোনালোকক দেখুৱাও ৰ'ব। চাওকচোন ইমান বস্তু দিছে আৰু খাবলৈও বহুত টেষ্টি হৈছিল। মই গোটেইখিনি খাইছোঁ। গৰম ন এতিয়া যিহেতু মই খালি ধুই পখালি আজৰি কৰি দিয়া হ'ল, গতিকে আমি এতিয়া চব পেণ্ডেলৰ তলত গৈছোঁ উপায় নাই। আৰু ভিতৰত ভাগৱত পাঠ কৰাইছে, তাতে বহুত মানুহ বহিব জেগা নাই। আমি কিনে পেণ্ডেলৰ তলতে বহিছোঁ আৰু বাহিৰত ইয়াতে অলপমান বতাহ আহি আছে বাৰু। আমি কালী ভদ্ৰাক দুৰ্গা পূজা কৰোঁ, ভগৱান কৃষ্ণৰ যোগেদি পূজা কৰা হয়। আৰু কালী ভদ্ৰাক দুৰ্গা পূজা কৰে। আমি যাতে বহুত সময় বহিলোঁ, ভাগৱত পাঠ শুনিলোঁ, গৰমো বেছি। এতিয়া ভাত দিলে, ভাতৰ লগত কি দিছে দেখাই আছোঁ। এয়া দালি, তৰকাৰী, নেমু জলকীয়া, নিৰামিষ ভাত আৰু এয়া মিঠাতেল নোহোৱাকৈ বনাইছে বইল কৰি কিনে। খালেহে গম পাম। আৰু প্ৰসাদ সদায় সোৱাদযুক্তই হয়। নামঘৰত প্ৰসাদ খালোঁ, ভাত খালোঁ আৰু এতিয়া আহিছোঁ দাদাহঁতৰ ঘৰত। ইয়াতে অলপমান ৰেষ্ট লওঁ। ব্লগটো একদম ব্লগ মানে কি আৰু ভিডিঅ'টো একদম সৰু হৈছে, 4-5 মিনিটৰ হৈছে মাত্ৰ, কাৰণ বহুত লাউড মানে ভাগৱত পাঠ কৰি আছে ন, এটা বহুত ডাঙৰ চাউণ্ড। গতিকে মানে ইমান মানে ক'ব নোৱাৰি। তথাপিও মই অলপ মানে ভিডিঅ' বনাই ৰাখিছোঁ যাতে মানে সেইখিনি স্মৃতিটো থাকি যায়। কেনেকুৱা নামঘৰটো হৈছিল, কেনেকুৱা ব্যৱস্থা হৈছিল, সেইখিনি মই ৰখাৰ কাৰণে একচুৱেলি ভিডিঅ'টো বনাইছোঁ। আৰু ইয়াতে আহি কিনে মই কথা পাতি কিনে গম পালোঁ তাতে বহুত চাউণ্ড, সেইকাৰণে মানে ভালকৈ মানে বস্তু কৰিব নোৱাৰে। আৰু মই ইমান চিঞৰিও থাকিব নোৱাৰোঁ মানুহৰ আগত, সেইকাৰণে লাহে কৈছোঁ। মানে প্ৰায় 1000 মানুহৰ খোৱা লোৱা ব্যৱস্থাটো কৰিছে। তাতে চাহ দেখাইছোঁ, চাহ কেনেকৈ খুৱাইছে, তেনেকৈ চাহৰ ব্যৱস্থা আৰু নিৰামিষ ভাতৰ ব্যৱস্থা গোটেইখিনি মানুহে কৰিছে। 3টা বজাত ভাগৱত পাঠ হ'ল, তাৰপিছত প্ৰসাদ দিলে, আমি প্ৰসাদ ল'লোঁ। লৈ কিনে ইয়াতে সেইখিনি মোৰ ভিডিঅ' কাৰণে হ'ল, মানে বহুত টিভি কাৰণে মোবাইল ওলাই থাকিব অলপ দিগদাৰ হ'ল, সেইকাৰণে সেইখিনি মই ভিডিঅ' নবনালোঁ। তো এতিয়া পোহৰে হৈ আছে বাৰু, এতিয়া 4টামান বাজিল। আমি ইয়াতে দাদা ঘৰত আহিছোঁ, অলপ ৰেষ্ট লওঁ, তাৰপিছত যাম। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি কোনোবা বকত্ৰিলোচনৰ পৰা আছে সেইটোও কমেণ্ট কৰি ক'ব। আৰু এইটো নামঘৰ আছিল আগতে, আজি মই ইয়াতে সাইনবোৰ্ডত দেখা পালোঁ এইটো সত্ৰ হিচাপে মানে
ঘোষণা কৰিলে আজিৰ পৰা ত্ৰিলোচন সত্ৰ বুলি। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।